হেল্ল' বন্ধু বান্ধৱীসকল, আজি মিছৰ কেইটামান পাৰ্চেল লৈ আহিছোঁ। বহুত দিনতে অহা মানে আনবক্সিং কৰা নাছিলোঁ। প্ৰথমত এই টপটো মই অৰ্ডাৰ কৰিছিলোঁ। এই টপটো বহুত ধুনীয়া আৰু স্ক্ৰীণত প্ৰথমত দেখাই দিছোঁ মই এইটো দামটো কিমান লৈছিল। আৰু আপোনালোকে যদি মই লিংকটো দিব নোৱাৰোঁ তেতিয়াহ'লে আপোনালোকে ফটো মাৰি যদি চাৰ্চ কৰে তেতিয়াহ'লেও আহি যায় মিছ'ত, আৰু আপোনালোকে ফটো মাৰি চাব পাৰে। আৰু এয়া চাওক কি ধুনীয়া টপটো, ইমান মৰম লাগিছে। তাৰপাছত দিছিলোঁ এইটো ফ্ৰক, বহুত ধুনীয়া ফ্ৰকটো, স্ক্ৰীণত দামটো লিখাই আছে। আৰু আপোনালোকে লিংক নাপালে এনেকৈ ফটো যদি মাৰি পিনে চাৰ্চ কৰিলে পাই যাব। মই সেইকাৰণে আৰু এবাৰ কৈ দিছোঁ আপোনালোকক। আৰু বহুত ভাল হয়, কটন গেঞ্জিৰ হয়, পিন্ধি বহুত আৰাম হ'ব, গৰম দিনৰ কাৰণে বেষ্ট হয়। ফ্ৰকটো ধুনীয়া আহিছে। তাৰপিছত নেক্সট দিছিলোঁ, এইটো মোৰ এজনী বাইদেৱে অৰ্ডাৰ কৰিব দিছিল, সেইকাৰণে মই অৰ্ডাৰ কৰি দিছিলোঁ তেওঁক। আৰু তেওঁৰ হয় এইটো বাৰু, মোৰ নহয়। এইটো এল চাইজৰ হয়, সেইকাৰণে মোক অলপমান ডাঙৰ দেখা গৈছে, আৰু কাপোৰৰ ওপৰতে পিন্ধাৰ কাৰণে অলপ পেটলি নিচিনা দেখা গৈছে, সেইটোও ভাল লাগিছে। তাৰপিছত দিছিলোঁ এইটো ছেটটো, এইটোও বহুত ধুনীয়া পিয়ৰ কটনৰ হয়, গৰম দিনতো পিন্ধিব পাৰি, আৰু এবাৰ ৱাছ কৰাৰ পিছত আৰু বেছি ভাল লাগিব পিন্ধি। আৰু স্ক্ৰীণৰ দামটো আপোনালোকে দেখাই পাব, প্ৰথমতে মই দি দিছোঁ তাৰ ফটোটো। এতিয়াও বহুত ধুনীয়া হৈছে। ইয়াৰে 4টাৰ ভিতৰত যদি আপোনালোকৰ যোনটো ভাল লাগিছে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে, বহুত ভাল হয়। আৰু আজিৰ ভিডিঅ'টো এইখিনি আছে, যদি ভাল লাগিছে এটা লাইক কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।